পুনৰ অসমৰ ৮টাকৈ সামগ্ৰীয়ে লাভ কৰিলে জিআই টেগ। অসমৰ ৮বিধ থলুৱা পৰম্পৰাগত সামগ্ৰীয়ে লাভ কৰিলে জিআই টেগ। বড়োসকলৰ পৰম্পৰাগত বস্ত্ৰ খাদ্য আৰু বিভিন্ন প্ৰকাৰৰ থলুৱা পানীয়ে লাভ কৰিলে জিআই টেগ। পুনৰ অসমৰ ৮টাকৈ সামগ্ৰীয়ে লাভ কৰিলে জিআই টেগ। পৰম্পৰাগত খাদ্য সামগ্ৰীকে ধৰি অসমৰ বড়ো জনজাতিয়ে ব্যৱহাৰ কৰা ৮টা সামগ্ৰীক জিআই টেগ প্ৰদান কৰা হৈছে। বড়ো জনগোষ্ঠীৰ এই ৮ সামগ্ৰীৰ ভিতৰত আছে পৰম্পৰাগত খাদ্য, বস্ত্ৰ আৰু বিভিন্ন প্ৰকাৰৰ থলুৱা পানীয়। উল্লেখযোগ্য যে বড়ো ট্ৰেডিশ্যনেল ব্ৰুৱাৰ্ছ এছ'চিয়েশ্যনে ৩ প্ৰকাৰৰ থলুৱা পানীয়ক জিআই টেগ দিবৰ বাবে আবেদন কৰিছিল। জিআই টেগ লাভ কৰা বড়োসকলৰ পৰম্পৰাগত বস্ত্ৰবিধ হৈছে আৰণাই। এই আৰণাই কেৱল মাত্ৰ ডিঙিত লোৱা কাপোৰ নহয়, ই হ'ল বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত বস্ত্ৰ। ইয়াক পুৰুষ আৰু মহিলা উভয়ে পৰিধান কৰে। বড়ো পৰম্পৰা অনুসৰি আৰণাই পৰম্পৰাগতভাৱে পৰিধান কৰাৰ উপৰিও প্ৰিয়জনক উপহাৰ স্বৰূপে ভেট কৰা হয়। বিভিন্ন দৈৰ্ঘ্যৰ আৰু কম পুতলৰ 2 আঁচুৰ ওপৰ পাৰিত ৰুচিসন্মত স্থানিকেৰে ফুল বচা আৰণাই বড়ো সংস্কৃতিৰ এক অপৰিহাৰ্য অংগ। ইয়াৰ উপৰি বড়ো নৃত্য পৰিৱেশনৰ সময়তো আৰণাই ব্যৱহাৰ কৰা হয়। পুৰণি কালত বড়োসকলে যুদ্ধৰ সময়ত এই আৰণাই কঁকালত বেল্টৰ দৰে বান্ধি লৈ যুদ্ধ কৰিছিল। আনহাতে জিআই টেগ লাভ কৰিলে বড়োসকলৰ পৰম্পৰাগত 4বিধ খাদ্য। এই খাদ্য সামগ্ৰীৰ ভিতৰত আছে নাফাম, অনলা, গুৱা খাওঁ আৰু বড়ো নাৰ্জী। শুকান মাছৰ দ্বাৰা প্ৰস্তুত কৰা হয় বড়ো নাফাম। বড়ো লোকসকলে বিভিন্ন কৌশল ব্যৱহাৰ কৰি মাছ সংৰক্ষণ কৰি আহিছে, যাৰ ভিতৰত আছে ধোঁৱাৰে শুকুৱাই, ৰ'দত শুকুৱাই, নিমখ দি মছলা আদি সানি মাছ শুকুৱাই দীৰ্ঘদিনলৈ সংৰক্ষণ কৰাৰ ব্যৱস্থা। আন এবিধ খাদ্য হৈছে বড়ো অনলা। এই খাদ্যবিধ নহৰু, আদা, নিমখ আৰু খাৰৰ জৰিয়তে পিঠাগুড়িৰে তৈয়াৰ কৰা হয়। বৈশাগু উৎসৱৰ সময়ত প্ৰস্তুত কৰা বড়ো গুৱা খাও লাভ কৰিছে জিআই টেগ। বড়ো গুৱা খাক গুৱাকা বা গুৱাখি বুলিও জনা যায়। মৰাপাতৰ পৰা প্ৰস্তুত কৰা খাদ্য বড়ো নাৰ্জীও লাভ কৰিছে জিআই টেগ। এই খাদ্য স্বাস্থ্যৰ বাবে অতি উপযোগী বুলি বিশ্বাস কৰা হয়। এয়া প্ৰচুৰ পৰিমাণে ফেটি এচিড, ভিটামিন, কেলছিয়াম আৰু মেগনেছিয়ামেৰে সমৃদ্ধ। বড়োসকলৰ 3 প্ৰকাৰৰ থলুৱা পানীয়ে লাভ কৰিছে জিআই টেগ। এই 3 প্ৰকাৰৰ থলুৱা পানী হৈছে বড়োসকলৰ পৰম্পৰাগত বড়ো জৌ গোৱৰণ, মাইব্ৰা জৌবিধি আৰু বড়ো জৌগিচি। জৌ অসমৰ বড়ো জনগোষ্ঠীয়ে পৰম্পৰাগতভাৱে ভাতৰ কিনবন প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা এবিধ পানীয়। এই এলকহলীয় পানীয়ে বড়োসকলৰ সামাজিক আৰু সাংস্কৃতিক জীৱনত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অতিথি আপ্যায়ন, বিয়া, সবাহ, শ্ৰাদ্ধ আদি প্ৰায়বোৰ সামাজিক অনুষ্ঠানত জৌ পৰিৱেশন কৰা হয়। মাইব্ৰা জৌবিধি বড়ো সম্প্ৰদায়ে আলহী অতিথিক আদৰৰ সময়ত আগবঢ়ায়। অসমৰ অন্যতম ভূমিপুত্ৰ বড়োসকলৰ সমাজ ব্যৱস্থাত অতীজৰে পৰা পৰম্পৰাগত পানীয় ব্যৱস্থা আছে। এইদৰে বড়োসকলৰ মুঠ 3বিধ পানীয়, 4বিধ থলুৱা খাদ্য আৰু এবিধ বস্ত্ৰই পুনৰ জিআই টেগ লাভ কৰিছে। ইয়াৰ পূৰ্বে কেইমাহমানৰ আগে অসমৰ কেইবাবিধো সামগ্ৰীয়ে লাভ কৰিছিল জিআই টেগ, যাৰ ভিতৰত আছিল বড়োসকলৰ খাম, চিফুং, জঠা, চেৰজা, গংনা, থৰকা, দখনা, বড়ো গামোচাৰ লগতে আন কেইবাবিধো কৃষিজাত সামগ্ৰীয়ে লাভ কৰিছিল জিআই টেগ। নিউজ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।